চুক্তিটো আমি নিৰন্তৰ আলোচনা কৰি আছো। ডেইলি যে ৰাতিপুৱা বিদেশীবিলাক খেদো, এইটোতো অসম চুক্তিয়ে নহয় জানো? ডেইলি ৰাতিপুৱা যে বিদেশীক আমি উলিয়াই পঠাওঁ, এইটোতো অসম চুক্তিৰে ৰূপায়ণ। যে সীমান্ত দি কোনো বিদেশী সোমাব নোৱাৰে, এইটোতো অসম চুক্তিৰে শ্লোগান নহয় জানো? বা অসম চুক্তিৰ দফা নহয় জানো? আগতেতো তৰুণ গগৈ চৰকাৰ দিনত কেতিয়াবা শুনিছিল নেকি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰে? এতিয়াতো প্ৰত্যেক দিনা ৰাতিপুৱা মোৰ টুইটত আপোনালোকে ফটো দেখা পাই থাকে। কংগ্ৰেছৰ 15 বছৰত এজন বিদেশী খেদাৰো উদাহৰণ আছে যে এজনক সীমা পাৰ কৰাই দিওঁ। মইতো ডেইলি ফটো সহিতে নাম দি থাকো যে কেইজনক আমি উলিয়াই পঠাম। আজি 15 বছৰতো অসমীয়া মানুহে ভাবিবই পৰা নাছিল যে বিদেশী অসমত সোমোৱাৰ পিছত খেদিব পাৰি, মেক্সিমাম জেলত থৈ পিছত জামিন লৈ ভাৰতীয় হৈ যায়। আমিতো পুৰা সীমান্ত পাৰ কৰাই পঠিয়াই আছো, নাই পঠোৱা। আৰু প্ৰত্যেক দিনা ৰাতিপুৱা টুইটত আপোনালোকে দেখা পায়, মইতো নামে ফটোৱে দিলোঁ। খালি মহিলা থাকিলে ফটোখন আমি মানৱ অধিকাৰৰ কাৰণে ব্লাৰ কৰিলোঁ, বাকীটোতো আমি কৰি আছো। সেইকাৰণে আমি যথেষ্ট কনফিডেণ্ট। আমি জানো যে নিৰ্বাচনত বিজেপি দলে আমাৰ মিত্ৰ গোষ্ঠীৰ হৈ আমি সুন্দৰভাৱে চৰকাৰ গঠন কৰিম, আমি সুন্দৰভাৱে বিজয় লাভ কৰিম। অসমৰ মানুহৰ আশীৰ্বাদ আমাৰ লগত আছে। অসম চুক্তিটো আমি নিৰন্তৰ আলোচনা কৰি আছো। ডেইলি যে ৰাতিপুৱা বিদেশীবিলাক খেদো, এইটোতো অসম চুক্তিয়ে নহয় জানো? ডেইলি ৰাতিপুৱা যে বিদেশীক আমি উলিয়াই পঠাওঁ, এইটোতো অসম চুক্তিৰে ৰূপায়ণ। যে সীমান্ত দি কোনো বিদেশী সোমাব নোৱাৰে, এইটোতো অসম চুক্তিৰে শ্লোগান নহয় জানো? বা অসম চুক্তিৰ দফা নহয় জানো? আগতেতো তৰুণ গগৈ চৰকাৰ দিনত কেতিয়াবা শুনিছিল নেকি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰে? এতিয়াতো প্ৰত্যেক দিনা ৰাতিপুৱা মোৰ টুইটত আপোনালোকে ফটো দেখা পাই থাকে। কংগ্ৰেছৰ 15 বছৰত এজন বিদেশী খেদাৰো উদাহৰণ আছে যে এজনক সীমা পাৰ কৰাই দিওঁ। মইতো ডেইলি ফটো সহিতে নাম দি থাকো যে কেইজনক আমি উলিয়াই পঠাম। আজি 15 বছৰতো অসমীয়া মানুহে ভাবিবই পৰা নাছিল যে বিদেশী অসমত সোমোৱাৰ পিছত খেদিব পাৰি, মেক্সিমাম জেলত থৈ পিছত জামিন লৈ ভাৰতীয় হৈ যায়। আমিতো পুৰা সীমান্ত পাৰ কৰাই পঠিয়াই আছো, নাই পঠোৱা। আৰু প্ৰত্যেক দিনা ৰাতিপুৱা টুইটত আপোনালোকে দেখা পায়, মইতো নামে ফটোৱে দিলোঁ। খালি মহিলা থাকিলে ফটোখন আমি মানৱ অধিকাৰৰ কাৰণে ব্লাৰ কৰিলোঁ, বাকীটোতো আমি কৰি আছো। সেইকাৰণে আমি যথেষ্ট কনফিডেণ্ট। আমি জানো যে নিৰ্বাচনত বিজেপি দলে আমাৰ মিত্ৰ গোষ্ঠীৰ হৈ আমি সুন্দৰভাৱে চৰকাৰ গঠন কৰিম, আমি সুন্দৰভাৱে বিজয় লাভ কৰিম। অসমৰ মানুহৰ আশীৰ্বাদ আমাৰ লগত আছে।